সেইটো দলং আগত আছিলে, এতিয়া খুব বেয়া হৈ গ'ল, আমাৰ চলা ফেৰা বহুত দিগদাৰী হৈ গ'ল। এতিয়া এইটো সোনকালে কৰিব লাগে। গাড়ী চলাই এইটো মানে ল'বলৈ গ'লে মানে খুব অসুবিধা হয় আমাৰ। দুৰ্ঘটনা হয় দুৰ্ঘটনা সেইদিনা মানে এজন পৰিছিলে, আমাৰ লগৰ এজন। এনেকুৱা অসুবিধা হৈ গৈছে, এইটো সোনকালে সেইটো আমি চৰকাৰক মানে আহ্বান জনাওঁ, অতি সোনকালে যাতে ব্ৰিজটো কৰি দিয়ে। সেইটো মই নাজানো চালে নে নাই, সেইটো চালেতো এতিয়া সোনকালে হৈ গ'লে হয়। বিধায়ক আফতাবুদ্দিন মোল্লা ছাৰ, সেইটো তাক মই আহ্বান জনাইছোঁ যদি মানে সেইটো ব্ৰিজ অতি সোনকালে যাতে মানে সেইটো ভাল কৰি দিয়ে। আমাৰ পৰিস্থিতি বেছি ভাল নহয়, মানে ইয়াতে এই দলঙেদি মানুহ অহা যোৱা কৰা খুব অসুবিধা হৈ গৈছে। আমি এনেকুৱা অৱস্থা হৈছে যে মানুহ মৰিব যে তাৰ নিশ্চয়তা নাই। গতিকে কি ক'ব চৰকাৰক? তো আমি চৰকাৰক কওঁ যে আপোনাৰ এই দলংখন মেৰামতি কৰি অতি শীঘ্ৰে মেৰামতি কৰি দিয়েছে। আপোনালোকে বিধায়ক আহেনে নাই, চাইছেনে নাই? বিধায়ক আহে, এইবিলাক বস্তু নেদেখে নেকি? মানে নেদেখাৰ বাহুজুৰে বিধায়কে আপোনালোকে কেনেকুৱা মানে সমস্যাৰ সন্মুখীন হয়? আমি যাতায়াত কৰাত বহুত সমস্যা হৈ থাকে, আমি যাবাই নোৱাৰোঁ। কেতিয়াবা স্কুলৰ ছোৱালীকেইটা পঢ়িও যায়, কেতিয়াবা যাওঁতে অলপ পলম হয়, ঠেলি হেঁচি লৈ যাব লাগে। বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। যদি চৰকাৰে যদি অতি সোনকালে এই বস্তুটো আমাক মেৰামতি কৰি দিয়ে, তেতিয়া আমাৰ যাৱা অহাৰ সুবিধাটো অলপ ভাল হ'ব। এক্সিডেণ্ট হয় নেকি? এক্সিডেণ্টো হয়, বহুত কেইবাবাৰো এক্সিডেণ্ট হৈছে, বহুত মানুহ বহুত দুখ পাইছে। সেইকাৰণে মই চৰকাৰৰ ওচৰত কৰজোৰভাৱে অনুৰোধ জনাওঁ যে চৰকাৰে যাতে যেনেকৈ নহওক এই ব্ৰিজটো সোনকালে মেৰামতি কৰি দিলে আমাৰ অলপ যাৱা অহা সুবিধাটো ভাল হ'লা হয়। আপোনাৰ হাজদবাৰ পৰা আপোনাৰ সিফালে তাৰাংগাপুৰ, জলেশ্বৰ, লক্ষীপুৰ, এইফালে কলাবাৰী।